সপোন পাখি মুগ্ধ হিয়াত ফুল ফুल। नमस्ते। आज हम लोग कुमार भास्कर वर्मा संस्कृत और पुरातन अध्ययन विश्वविद्यालय में हमारे सभी बच्चे जो जुबिन दा से ज़्यादा प्यार करते हैं, सब लोग मिलके आज उनके जो प्रिय वृक्ष थे नाहौर, उसका वृक्ष का आरोपण हमारे कैंपस में किया है। मैं सभी बच्चों को बहुत बहुत बधाई देता हूँ। ऐसे ही बहुत कुछ अच्छे अच्छे काम हमको आगे करना है। पुरातन अध्ययन विश्वविद्यालयर ছাত্ৰ ছাত্ৰীসকলে আজি জুবিন গাৰ্গৰ স্মৃতিত তেখেতৰ 52 বছৰীয়া যিটো জীৱন, সেই জীৱনৰ স্মৃতিত 52 জোপা নাহৰ গছ আমাৰ বিশ্ববিদ্যালয়ৰ চৌহদত ৰোপণ কৰিছে। জুবিন দা আমি সকলোৱে জানো তেখেতৰ প্ৰিয় বৃক্ষ বা গছ আছিল নাহৰ। নাহৰৰ সুবাসেৰে আমাৰ এই অঞ্চলটো সুভাষিত হওক, আমি তাকে কামনা কৰিম। আৰু ছাত্ৰ ছাত্ৰীসকলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে ইমান সুন্দৰ এটা চিন্তা কৰিছে। নমস্কাৰ। যিহেতুকে আপোনালোক সকলোৱে অৱগত, আমাৰ সকলোৰে হাৰ্ড জুবিন দা আৰু আমাৰ মাজত নাই। তেখেতৰ যি 52 বছৰ জীৱনকাল আছিল, সেই জীৱনকালকে মনত ৰাখি আমি কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ চৌহদত 52 জোপি নাহৰৰ গছ আজি ৰুইছোঁ। লগতে নাহৰ সুবাসে তেওঁৰ স্মৃতি আমাৰ মাজত সদায় যেন জীয়াই ৰাখে। বাহিৰ সুৰত নিশাৰ তৰাই নাচক।